নলবাৰীত নিউক্লিয়াছ একাডেমীৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা আৰু নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক সৈয়দ জাৰিৰ হুছেইনৰ শিল্পী দিগন্ত ভাৰতী চিকিৎসক শুভ্ৰ কিংকৰ গোস্বামী অভিনেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ আৰু শ্বাহ আলমৰ আহমেদক বৰ্ষশ্ৰেষ্ঠ বঁটা প্ৰদান কৰা হয় আৰু এই অনুষ্ঠানতে নিউক্লিয়াছ একাডেমীৰ ১০৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাও জনোৱা হয় শিক্ষাৰ লগতে নিজকে ভাল মানুহ ৰূপে গঢ়ি তোলাটো জীৱনৰ লক্ষ্য হ'ব লাগে বুলি মন্তব্য সৈয়দ জাৰিৰ হুছেইনৰ ব্ৰজেন তালুকদাৰ ডাঙৰীয়াক মই দুআষাৰ ক'বৰ বাবে অনুৰোধ শ্ৰেণী সচিব নিউক্লিয়াছ একাডেমী লগতে প্ৰবক্তা ভাস্কৰ জ্যোতি এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ আত্মবিশ্বাস ডেডিকেশ্যন ৰেজিলিয়েন্স পাৰ্চিভিয়াৰেন্স এই বস্তুকেইটা শুনিবলৈ খুব সৰল সহজ যেন লাগে বাট ভেৰি ভেৰি এছেঞ্চিয়েল মই ভাবোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি নিজৰ লক্ষ্যটো সদায় ফ'কাছড হৈ থাকিব লাগে কাৰণ প্ৰতিগৰাকী অভিভাৱকে মাক দেউতাকে বহুত কষ্ট কৰি পঢ়ায় এখন স্কুলত বা এখন কলেজত একাডেমিকেলিটো লাগিবই অলছ' ট্ৰাই টু বি এ গুড হিউমেন বিং তেতিয়াহ'লে নিশ্চিতভাৱে এই দুটা যেতিয়া পেৰেলেলি যাব ইণ্টেলেকচুৱেলি ব্ৰিলিয়েণ্ট আৰু কম্পেশ্যনেট বা অলপ গুড হিউমেন বিঙৰ যি কোৱালিটিজ লাগে তেতিয়া মই ভাবোঁ the world will be a better place to live. Thank